Dear students, আজিৰ ক্লাছত আমি ক্লাছ 6 সোশ্যালৰ লেসন 4 টো চাম। এই লেসন 4 টো আছে, ঠিক আছে। ইয়াৰ নামটো আছে দেশ মহাদেশৰ কথা জাপান। জাপানৰ বিষয়ে মেইনলি ইয়াতে ডিসকাশন কৰা হ'ব, ঠিক আছে। ইয়াতে চাওকচোন আপোনালোকে জাপানৰ বিষয়ে এইটো লেসন আমি স্পেশালি চাম ইয়াতে, হা। প্ৰথমতে আছে বিশ্ব মহাদেশসমূহ, তাৰে পিছত আছে আপোনাৰ ইয়াতে আকৌ বেছি দিয়া নাই না, জানো হা এইখিনি বস্তু জানিব লগা দিছে নহয়। ইয়াতে উত্তৰ আমেৰিকা আছে, দক্ষিণ আমেৰিকা আছে, ইয়াতে পানামা যুগ আছে, প্ৰশান্ত মহাসাগৰ আছে, আটলান্টিক মহাসাগৰ আছে, হা। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত এইবিলাক আছে, ঠিক আছে। ওকে, এতিয়া আপোনাৰ ইয়াৰে পিছত আমাৰ কোৱেশ্চন আহি যাব। প্ৰথম অনুলিপি কি দিয়া আছেনো আপোনাৰ ইয়াতে পৃথিৱীৰ মহাদেশবোৰৰ নাম লিখিব দিছে, হা। পৃথিৱীৰ মহাদেশবোৰৰ কি নাম আছে। ওকে, সো ইয়াতে মই ডাইৰেক্টলি আনসাৰটো দি এতিয়া ক নম্বৰটো পৃথিৱীৰ মহাদেশবোৰ নাম কি আছে? এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওশেনিয়া আৰু এন্টাৰ্কটিকা নাইবা কুমেৰু মহাদেশ, ঠিক আছে। ইয়াতে প্ৰথম লাইনতে দিয়া আছে, হা। প্ৰধান মহাদেশবিলাক কি হ'ল? এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওশেনিয়া আৰু এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ, ঠিক আছে। ইয়াতে আৰম্ভণিতে দিয়া আছে, হয়নে নামবিলাক? ওকে, নেক্সট আপোনাৰ খ নম্বৰ প্ৰশ্নটো কি দিছে ইয়াতে? চাওকচোন খ নম্বৰ প্ৰশ্নটো কি দিছে? সম্পূৰ্ণৰূপে আপোনাৰ দক্ষিণ গোলাৰ্ধত নহয় পৰা মহাদেশখনৰ কি নাম আছে নহয়। সো এইটো চাওঁ এতিয়া আপোনাৰ এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ, ঠিক আছে। একেবাৰে দক্ষিণৰ ফালে কোনটো আহিব? কুমেৰু মানে আপোনাৰ এন্টাৰ্কটিকা পৰি যাব, ঠিক আছে মহাদেশখন। তাৰে পিছত আহি যাব আপোনাৰ কটো হ'ল, খটো হ'ল। এতিয়া গ নম্বৰটো চাওঁ, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি আছে নহয়। সো এইটো হ'ব কিনো? এন্ডিজ পৰ্বতমালা, ঠিক আছে। এন্ডিজ পৰ্বতমালা, হা। নেক্সট আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো হয়? ডাঙৰ একেবাৰে মৰুভূমিটো হ'ব সাহাৰা মৰুভূমি, ঠিক আছে। সাহাৰা ডিজাৰ্ট নহয়, সাহাৰা মৰুভূমি। নেক্সট আপোনাৰ 9 নম্বৰটো আছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ কি নাম? দীঘল হলে আপোনাৰ কোনটো হ'ব? নীল নদী হ'ব নহয়। পৃথিৱীৰ আটাইতকৈ দীঘল নদীটো হ'ব নীল নদী, ইজিপ্তত হয় নহয়। ওকে, নেক্সট আপোনাৰ প্ৰথম ছয়টো চাওঁ, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? বহল নদীটো কোনটো আছে? সেইটো হ'ব, সেইটো আপোনাৰ কি হৈ যাব? আমাজন হৈ যাব, ঠিক আছে। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি হ'ব? আমাজন, ঠিক আছে। নেক্সট চাবচোন আপোনাৰ দ্বিতীয় ছয়টো চাওঁ, আপোনাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ডাঙৰ মহাদেশ, ঠিক আছে। এইটো হ'ব কোনটো? এছিয়া, য'ত মানে আমাৰ ভাৰতটো পৰি যায় নহয়। নেক্সট আপোনাৰ চাবচোন চমুটোকে লিখিব দিছে, এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা আৰু উত্তৰ আমেৰিকা, হা। প্ৰথম এছিয়া মহাদেশটো চাওঁ। সো এছিয়া মহাদেশটো কি বস্তু, কি ইয়াৰ বিষয়ে মেইন স্পেচিয়েল আছে সেইখিনি চাওঁ। সো এছিয়া মহাদেশ, ওকে। এছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। ই পৃথিৱীৰ মুঠ মাটি ভাগৰ 3 ভাগৰ 1 অংশ সামৰি আছে নহয়। আকৌ এই মহাদেশৰ অধিক অংশ উত্তৰ গোলাৰ্ধত পৰে। এছিয়া মহাদেশৰ দক্ষিণ অংশৰ মাজেৰে পুৱা পশ্চিমকৈ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে নহয়। আৰু আমাৰ দেশ ভাৰতবৰ্ষ এই মহাদেশৰ দেশৰে অন্তৰ্গত হয়। মই এইমাত্ৰ কৈছিলো এছিয়াত আমাৰ ভাৰতটো পৰে, হয়নে। নেক্সট আমাৰ কি আছেনো? ইউৰোপ মহাদেশ, ঠিক আছে। সো ইউৰোপ মহাদেশটো চাওঁ। ইউৰোপ মহাদেশ এছিয়া মহাদেশৰ পশ্চিম ফালে অৱস্থিত হয়। আৰু এই মহাদেশৰ উত্তৰ অংশৰ মাজেৰে পশ্চিমকৈ গৈছে সুমেৰু বৃত্ত, হা। ইউৰোপ মহাদেশ 3 ফালে পানীৰে আগুৰা হয়। আৰু আল্পছটো হ'ল ইয়াৰ এই মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা, ঠিক আছে। নেক্সট ইউৰোপটো হ'ল, আকৌ নেক্সট এইখিনি মেইন আল্পছটো ইয়াৰে সৰ্বোচ্চ মানে পৰ্বতমালাৰ নাম কি আছিল? আল্পছ, হা। আৰু নেক্সট আপোনাৰ আহিব আল্পছ বুলি কোৱা হয়। নেক্সট আপোনাৰ আহি যাব আফ্ৰিকা মহাদেশ নহয়। এইটো তৃতীয় নম্বৰটো কি আছে? আফ্ৰিকা মহাদেশ, ঠিক আছে। গ নম্বৰটো চাওঁ আফ্ৰিকা মহাদেশটো। আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশ। এই মহাদেশৰ প্ৰায় সমাহু মাজেদি বিষুৱ ৰেখা পাৰ হৈ গৈছে, হা। বিষুৱীয় অঞ্চলত অৱস্থিত বাবে এই মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ হয়। আৰু এই মহাদেশৰ চাৰিওফালে কেইবাখনো সাগৰ মহাসাগৰ আগুৰি আছে, ঠিক আছে। গতিকে এইটো হ'ল আমাৰ আফ্ৰিকা মহাদেশ, ঠিক আছে। তাৰপিছত ঘ নম্বৰটো দিয়া আছে উত্তৰ আমেৰিকা, হা। এই উত্তৰ আমেৰিকাটো চাওঁ। উত্তৰ আমেৰিকা হ'ল পৃথিৱীৰ তৃতীয়খন বৃহত্তম মহাদেশ নহয়। আৰু এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত হয়। এই মহাদেশখনৰ 3খন মহাসাগৰ আগুৰি আছে। আৰু কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশ দুখনে উত্তৰ আমেৰিকা প্ৰায় 75% কি হৈ আছে? 75% আগুৰি আছে, ওকে। এতিয়া প্ৰথম অনুশীলনী যে প্ৰশ্নোত্তৰ আছিল সেইবিলাকতো হ'ল আমাৰ। ইয়াৰ পিছত এছিয়া মহাদেশ জাপানৰ কথা আহি যাব। তাৰে পিছত আপোনাৰ
এইবিলাক কি আহি গ'ল জাপানৰ প্ৰাকৃতিক অৱস্থা নহয় বহুত কিবা কিবি দিয়া আছে জাপানৰ বিষয়বিলাক আপোনাক ভালকে চাব ঠিক আছে বহুত ইম্পৰ্টেন্ট লেসন হয় বহুত কিটা নলেজ আহি যাব আপোনালোকৰ ইয়াৰ পিছত সেকেন্ড অনুশীলনী এটা দিয়া আছে জাপানৰ ওপৰত কেইটামান প্ৰশ্ন দিয়া আছে সেইখিনি চাম এতিয়া হা সো প্ৰথম কোৱেশ্চনটো দিয়া আছে জাপান দেশৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা হা তো জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব হৈছে কি প্ৰথমতে হৈছে জাপানৰ এখন সম্পূৰ্ণৰূপে আপোনাৰ সম্পূৰ্ণভাৱে কি হয়নো সম্পূৰ্ণভাৱে দ্বীপ দেশ হয় আৰু ইয়াতে 14000 দ্বীপ সমষ্টি হৈছে এক দেশ এই দেশটো ঠিক আছে 14000 হা আৰু জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ নহয় আৰু দেশখনৰ মুঠ মাটিকালিৰ মাত্ৰ 15% সমতল ভূমি মাত্ৰ 15% যে আছে সমতল ভূমি আছে বাকি সব পাহাৰ আছে হা এইটো হৈছে জাপান নেক্সট আপনি খ নম্বৰটো চাওক কটো হল আমাৰ খটো চাই এতিয়া জাপান মহাদেশখনৰ জাপান দেশৰ গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ হয় না যিমান দ্বীপ বেটা আছে 14000 তাৰে পৰা সবচে ডাঙৰ কোনটো হয় সেইটো হ'ব কোনটো হনদ্বীপ ঠিক আছে তো আপোনাৰ নামটো কি আছে ইনচু দ্বীপ ঠিক আছে ইনচু দ্বীপটো সবচে ডাঙৰ দ্বীপটো হয় ওকে ইনচু দ্বীপ নহয় ইয়াৰ পিছত গ নম্বৰটো চাও নম্বৰটো কি দিছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা সমতল ভূমিৰ নাম লিখিব দিছে সো জাপানৰ এখন সমতল ভূমিৰ নাম হৈছে ইচিকাৰি ইউফুটসু ঠিক আছে কি আছে নেক্সট ঘৰ নম্বৰটো চাবচোন জাপানত অনুভূত ঋতুকেইটা কি নহয় তাৰে ঋতুবিলাক কি আছে সো তাৰে ঋতুবিলাক আছে শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ ঠিক আছে চাৰিটা ভানহে আছে তাতে নেক্সট আপোনাৰ অংগ নম্বৰটো আহিব কোনটো ঋতু ফল বুলি কোৱা হয় না ফল ঋতু মানে কাক কোৱা হয় ফল সো শৰৎ ঋতু কি বুলি কোৱা হয় ফল বুলি কোৱা হয় ঠিক আছে শৰৎ ঋতু ঠিক আছে নেক্সট প্ৰথম চাওটো চাব জাপানৰ কত মানে আপোনাৰ সৰল বৰ্গীয় গছ পোৱা যায় নহয় সো হেতু হ'ব জাপানৰ আপোনাৰ গতিকে সৰল বৰ্গীয় গছবিলাক কত পোৱা যায় জাপানৰ আপোনাৰ হকাইডো ওকে আৰু এটা ইনচু দ্বীপ নহয় তাৰে উচ্চৰ এলেকাবোৰতে সৰল বৰ্গীয় গছবিলাক পোৱা যায় ঠিক আছে গতিকে প্ৰথম ছটো দিয়া হল হা প্ৰথম ছটো দিয়া হল গতিকে ধুনিয়াকে লিখি লব এই প্ৰশ্নবিলাক আৰু এটা কথা কৈ আছো মই ক্লাস 6 ৰ মই প্ৰতিটো সাবজেক্টৰ মই কোৱেশ্চন আনসাৰ প্ৰোভাইড কৰি আছো গতিকে নো নিড টু গো এনিৱেয়াৰ ওকে মই সোশ্যাল এছএমএছ হিন্দী ইংলিশ এইচ এণ্ড এভৰি লাইফ সাবজেক্ট কোৱেশ্চন আনসাৰ দি আছো গতিকে আপোনালোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব ঠিক আছে আৰু যদি ভিডিওটো ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব কাৰণ লাইক বাটন প্ৰেছ কৰিলে মই অলপ মোটিভেটেড ফিল কৰিম ঠিক আছে আৰু মোৰ ভালো লাগিব যে মই যে ইমান মানে আপোনালোকক যে পঢ়াই আছো আপোনালোকে কিবা এটা মানে লাভ উঠাব পাৰিছে এইখিনি ফিল হ'ব মোৰ ঠিক আছে গতিকে হেনেকে কৰিলে মোৰ লাইক বাটন কৰিব আপোনালোকে প্ৰেছ ঠিক আছে আৰু কি বুলি কয় যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম ডিউটিটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব ভিডিঅ কেইটা হা গতিকে প্ৰথম ছটো আমাৰ হল ইয়াতে নহয় কত সৰল বৰ্গীয় গছবিলাক পোৱা যায় এটো হৈছে আপোনাৰ হিনচু দ্বীপ আৰু কি বুলি কয় হকাইডো হা যদি প্ৰথম ছটো আমাৰ প্ৰশ্ন দিয়া হল ঠিক আছে জাপানত কত কি সৰল বৰ্গীয় গছ পোৱা যায় ইয়াৰে পিছত আছে আমাৰ কি বুলি কয় জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে হা তাৰে মানুহকেইটা ধৰ্মটো কি আছে হেতু হ'ব আপোনাৰ চিন্তো ধৰ্ম ঠিক আছে হেতু হ'ব কিন্তু চিন্তো ধৰ্ম হা দ্বিতীয় ছটো হল তাৰ পিছত বৰিকা যটো চাওকচোন কি দিছে জাপানত শিক্ষিতৰ হাৰ কিমান নহয় তাৰে পঢ়াৰ মানে সংখ্যা কিমান কেনেকুৱা হাৰ আছে হেতু হৈছে 99% শিক্ষিত হাৰ আছে বহুত বেছি আছে বহুত ভাল আছে নহয় তাৰ মানে প্ৰত্যেক মানুহবিলাকে তাৰে কি হয় কি বুলি কয় শিক্ষিত হয় হা অশিক্ষিত নহয় ওকে ইয়াৰ পিছত আছে 2 নম্বৰ প্ৰশ্নটো জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয় ঠিক আছে সো 2 নম্বৰটো চাও এতিয়া জাপানৰ দেশ বহুতো সৰু ডাঙৰ দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে এই দেশক দ্বীপ দেশ বুলি কোৱা হয় ইয়াৰে চাৰিটা প্ৰধান দ্বীপ হল আপোনাৰ হকাইডো নহয় হনচু দ্বীপ যোনটো আপোনাৰ সবচে ডাঙৰ হয় চিকোকু তাৰ পিছত আৰু এটা আছে কিউছু ঠিক আছে মেইনলি আপোনাৰ প্ৰধান দ্বীপ এই চাৰিটা আছে হা আপোনাৰ হকাইডো ইনচু আৰু চিকোকু আৰু কিউছু ইয়াতে প্ৰায় 14000 দ্বীপৰ সমষ্টি হৈছে এই দেশ ইয়াতে 14000 মান দ্বীপে আছে মাত্ৰ হা আৰু ইয়াৰে 250টা আপোনাৰ দ্বীপত জনবসতি আছে নহয় মানে সো এইখিনি হৈছে আমাৰ জাপানৰ দ্বীপ দেশ বুলি কিয় কোৱা এইখিনি মেইন আনসাৰ হা ইয়াৰে পিছত আমাৰ কোৱেশ্চন নম্বৰ 3 টো চাম জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা উদ্যোগৰ বিষয়ে লিখিব দিছে সো জাপানৰ উদ্যোগটো চাইতে জাপানৰ উদ্যোগ
জাপান উদ্যোগৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া দেশ, মানে তাতে বিজনেছ মাইণ্ডটো বহুত বেছি হয়। দেশৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল হয়। আৰু জাপানৰ উদ্যোগবোৰৰ ভিতৰত আপোনাৰ লো তীখাৰ উদ্যোগ, তাৰপিছত জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বন উদ্যোগও প্ৰধান। ঠিক আছে, এইকেইটা হৈছে তাৰে উদ্যোগৰ বিষয়ে এটা ধুনীয়া এটা বৰ্ণনা। ঠিক আছে, এইটো মই ধুনীয়াকে দি দিছো ইয়াতে। আৰু এইটো মোৰ কি বুলি কয় লেসন 4 এইটো কুৱেশ্যন আনসাৰ লাষ্ট আছিল। ঠিক আছে, গতিকে ইয়াতে এছিয়া চাবচোন জাপান পৰি গৈছে, ইয়াতে মাইণ্ড মেপ দিয়া আছে। এছিয়াটো আপোনাৰ জাপান আহি যাব, আৰু জাপানৰ আপোনাৰ প্ৰাকৃতিক অৱস্থা আপোনাৰ মেজি যুগ, জনসংখ্যাৰ সমাজ আৰু উদ্যোগ এইবিলাক আহি যায়। আকৌ ইয়াতে আপোনাৰ প্ৰাকৃতিক অৱস্থাত জলবায়ু আৰু অৰণ্য চবৰ বস্তু দিয়া আছে লেসনত, ধুনীয়াকে পঢ়িব হা। আকৌ ইয়াতে সৰল পৰিৱেশতে গছ আছে, তাৰে মিনিং কি আছে? নগ্নবীজী উদ্ভিদ এটা ডাঙৰ শ্ৰেণী হা। আৰু তাৰপিছত পৰ্ণপাতী উদ্ভিদটো কি? শীতকালত আপোনাৰ পাত সৰা উদ্ভিদ। অকে, এই দুটা কিৱৰ্ডছ দিয়া আছে, চাই ল'ব। মানে শব্দাৰ্থী হিচাপত এটা 1 মাৰ্কৰ কুৱেশ্যন দিব পাৰে ইয়াৰ পৰা, চব ভালকে চাই ল'ব। ঠিক আছে, গতিকে ইয়াৰ লগত এইটো ভিডিঅ'ৰ মোৰ কুৱেশ্যনটো ইয়াতে ফিনিছ কৰিলো। অকে, আৰু যদি ভিডিঅ'টো ভাল পাইছে, লেসন 4 কুৱেশ্যন প্ৰভাইড কৰা হৈছে, লাইক বাটন প্ৰেছ কৰিব যদি ভাল পাইছে, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, এক্সাম জ্যোতি, আৰু শ্বেয়াৰ কৰিব যিমান হ'ব পাৰে। ঠিক আছে, থেংকছ ফৰ ৱাচিং, জয় হিন্দ।